Hello students, আজি মই HSLC exam 2025 ৰুটিন বা প্ৰগ্ৰাম সম্পৰ্কে আলোচনা কৰিম। আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা HSLC exam 2025 ৰুটিন বা প্ৰগ্ৰাম ইতিমধ্যে প্ৰকাশ কৰিছে। সেই অনুযায়ী মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অধিকাংশ পৰীক্ষা ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰ পৰীক্ষাসমূহ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ চলি থাকিব। ৰুটিন অনুযায়ী ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ শনিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ সোমবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ শুক্ৰবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত সাধাৰণ গণিত বা জেনেৰেল মেথছ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ শনিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত কেইবাটাও বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব, যেনে ৰিটেইল ট্ৰেড, IT, প্ৰাইভেট সিকিউৰিটি আদি। ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ সোমবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত জেনেৰেল সায়েন্স বা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত ফাইন আৰ্ট আৰু আবেলি ভাগত ওয়েভিং এণ্ড টেক্সটাইল ডিজাইন, বড়ো আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন আবেলি ভাগত কোনো বিষয়ৰ পৰীক্ষা অনুষ্ঠিত নহয়। ৰাতিপুৱাৰ ভাগত হ'বলগীয়া পৰীক্ষাৰ বিষয় হৈছে ছ'চিয়েল সায়েন্স বা সমাজ বিজ্ঞান, অৰ্থাৎ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ শুক্ৰবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত মণিপুৰী, সন্থালী আৰু আবেলি ভাগত এছামিজ ইলেক্টিভ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 1 তাৰিখ শনিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত হিন্দী ইলেক্টিভ আৰু জাৰ্মান ডিজাইনিং বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 3 তাৰিখ সোমবাৰৰ দিনাখন কেইবাটাও বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰ ভাগত হ'বলগীয়া পৰীক্ষাৰ বিষয়সমূহ হৈছে এডভান্স মেথামেটিক্স বা উচ্চ গণিত, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ সায়েন্স, কমাৰ্চ, হোম সায়েন্স, এৰাবিক, পাৰ্চিয়ান, নেপালী আদি। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাসমূহ ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু আবেলি 1:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। কিন্তু তোমালোকৰ সুবিধাৰ বাবে তোমালোকক 5 মিনিট টাইম এক্সট্ৰা দিয়া হ'ব। এই 5 মিনিট টাইম তোমালোকে পৰীক্ষাৰ প্ৰশ্ন কাকত ভালদৰে চাব পাৰিবা। যেহেতু তোমালোকৰ পৰীক্ষা ৰুটিন ইতিমধ্যে প্ৰকাশিত হৈ গ'ল বা ৰুটিনসমূহ পাই গ'লা, গতিকে আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰি সময়ৰ অপচয় নকৰি তোমালোকৰ অধ্যাৱসায়ত মনোনিৱেশ কৰা। আশা কৰোঁ তোমালোকৰ সকলোৰে ফলাফল ভাল হ'ব। তোমালোক ভালে থকা, সুস্থ থকা। ধন্যবাদ।